নমস্কাৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে অত্যন্ত এটা ভাল খবৰ আজি 19 ফেব্ৰুৱাৰী তাৰিখত প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিছে জনতা ভৱন দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা এই নটিফিকেশনখন প্ৰকাশ পাইছে আৰু বিষয়বস্তুটো হ'ল নটিফিকেশনখনৰ extend the benefit of the enhanced loan threshold limit of 30 lakhs under Apun Ghar scheme to existing beneficiaries with an interest subvention of 1%. আপোনালোকে নিশ্চয় জানে কিছুদিনৰ আগতে অসম চৰকাৰে কেবিনেটটো এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যিসকল কৰ্মচাৰীয়ে আপোন ঘৰ আঁচনিত তেওঁলোকে 15 লাখ টকাকৈ লোন লৈছিল তেওঁলোকে পুনৰ আৰু 15 লাখ টকা তেওঁলোকে ল'ব পাৰিব অৰ্থাৎ মুঠ 30 লাখ টকা লৈকে তেওঁলোকে ল'ব পাৰিব আৰু অতিৰিক্তভাৱে যি 15 লাখ টকা তেওঁলোকে ল'ব তাৰো তেওঁলোকে 1% ইন্টাৰেষ্ট তেওঁলোকে সাবসিডি লাভ কৰিব আৰু এখনৰ তেওঁলোকে নিশ্চয় দেখিছে ইন কন্টিনিউশন অফ দি ডিপাৰ্টমেন্ট আৰডিআৰ নোটিফিকেশন dated 17/7/2024 the government of Assam is pleased to extend the benefit of the enhancement loan threshold limit up to 30 lakhs under the Apun Ghar scheme to the existing beneficiary who had previously availed benefits up to 15 lakhs with an interest subvention of 1% for the additional loan অৰ্থাৎ নতুনকৈ তেওঁলোকে আৰু 15 লাখ ল'ব পাৰিব যিসকলে 15 লাখ লৈছিল আৰু তাত নতুনকৈ লোৱা 15 লাখটো 1% তেওঁলোকে সাবসিডি পাব all other terms and condition as laid down earlier regarding the Apun Ghar scheme shall be remain unchanged আৰু অন্য সকলো একেই থাকিব নীতি নিয়ম গতিকে নতুনকৈ লোৱা সকলে ইতিমধ্যে যিসকলে ল'ব বিচাৰে তেওঁলোকে 30 লাখ টকা পাব আৰু পূৰ্বতে 15 লাখ যিসকলে লৈছিল তেওঁলোকো আৰু 15 লাখ নতুনকৈ ল'ব পাৰিব